জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত হততেই মাত মাতি অহা চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে অভিযোগ। এইজন চিৰঞ্জীৱৰ ওপৰত জুবিন ক্ষেত্ৰত অনুৰাগীয়ে প্ৰদান কৰা বাদ্যযন্ত্ৰ আৰু আন বহুতো সামগ্ৰী চুৰি কৰাৰ অভিযোগ জুবিন গাৰ্গ ফেন ক্লাবৰ। অনুৰাগীয়ে জুবিন ক্ষেত্ৰত উপহাৰ হিচাপে আগবঢ়োৱা কিবোৰ্ড, গিটাৰ, কেইবাটাও আঙুঠি, গ্ৰন্থ আৰু গামোচা সংৰক্ষণৰ দোহাই দি গৰিমা শইকীয়া গাৰ্গৰ নাম উল্লেখ কৰি লৈ যোৱাৰ অভিযোগ। সামাজিক মাধ্যম যোগে এই সমগ্ৰ বিষয় সদৰি হোৱাৰ পিছতে আজি জুবিন ক্ষেত্ৰত কিছু সামগ্ৰী উভতাই দি যায় তথাকথিত এইগৰাকী চিৰঞ্জীৱ কাশ্যপ নামৰ জুবিন অনুৰাগীগৰাকীয়ে। লক্ষণীয়ভাৱে অনুৰাগীয়ে জেদ-জি লিখা বিশেষ উপহাৰ এটিও এতিয়ালৈ সৰলুকি হৈ আছে জুবিন ক্ষেত্ৰৰ পৰা। আৰক্ষী চিচি কেমেৰাৰ নিৰীক্ষণৰ বাবে থকাৰ পিছতো কোনে কি কাৰণত চিৰঞ্জীৱ কাশ্যপক এই সুবিধা প্ৰদান কৰিছিল, এয়া সন্দেহৰ আৱৰ্তত। নিছে মই সেইবিলাক একো নাজানো। আমি ফুলৰ মালা লগাই আছিলো, মোক ক'লে আইতা ইপিনে আহকচোন, অলপ বস্তু দিছে কোনোবাই ক'লে। মইতো নাজানো কোনে কি দিছে, আপুনি থিয় আহক, আমি এই বস্তুবিলাক থৈ দিছো ক'লে। তাৰপিছত মোক ক'লে কি আপোনাৰ হাততে ধৰকচোন আইতা, ক'লে। মই ধৰি দিলোঁ, ধৰি পেলাই তেওঁৱে নিজে থৈছে। তাৰ মোক কৈছে আইতা আপুনি থিয় হৈ থাকক, আমি এইবিলাক বস্তু থৈছো। তেতিয়া মই থিয় হৈ দিলোঁ ওচৰত। তাৰপিছত মই থিয় হওঁতে চালোঁ, চাওঁ পেলাই এটা গীটাৰ দেখা পাইছোঁ আৰু এইটো কি, এইটো হাৰমনি, হাৰমনি দিছে, তেওঁ দি গৈছে, ঘূৰাই দিছে। আৰু গামোচা আছিলে, তপলা। মই কৈছোঁ গামোচাবোৰ কি কৰিম কওঁতে আইতাহঁতে য'তে লগাই দিয়ে ইয়াতে আহি জমা থলোঁ। পিছত আৰু এই আঙুঠি 4টা আছিলে, কাঁহীত থৈ দিছিলে। মই ক'লো মই তেতিয়া অলপ মানে কিবা বস্তু মইতো আৰু দিগদাৰ হৈ যাব মোৰ পিনে। মই কৈছোঁ ভাইটি তুমি কাঁহীত নথবা, একেইটা বস্তু আছে গন্তি কৰা, তুমি গন্তি কৰিলেহে মই ল'ম। তই ক'লে কি আইতা এইটো আপুনি জমা ৰাখক, CDC আহিলে দিব কৈছে। কিন্তু এইখিনি কথা কৈছে বাবাটো। সেইবিলাক মই একো নাজানো, খালি ঘূৰাই দিব আহোঁতে কৈছে বাবা। মই কৈছোঁ বাবা মইতো এতিয়া এইবিলাক থৈছে, কোনোবাই নিলে মানে মোৰ দিগদাৰ হৈ যাব। তেতিয়া বাবা গন্তি কৰি দিয়া, গন্তি কৰি দি পেলাই তেখেতে কৈছে, বাবুটোৱে কৈছে CDCৰ হাতত জমা দিবা। তেতিয়া মই কৈছোঁ ইয়াত থ'লেতো দিগদাৰ হ'ব, কোনোবাই উঠাই নিলেতো দিগদাৰ হৈ যাব। এইবিলাক মই একো সোধা নাই, সেইবিলাক মোৰ সুধিবা মোৰ দৰকাৰ নাই। থাকা না নাথাকা মই সেইবিলাক একো নাজানো বাবু, খালি তেওঁৱে কৈছে দিছে, মই মানে ঘূৰাই দিছে, মই সেইবিলাক একো নাজানো। তেওঁ ঘূৰাই দিছে। মই কৈছোঁ মই এইবিলাক বস্তু কিন্তু কাঁহীত নথব, কাঁহীত থ'লে কিছুমানে নিব পাৰিব, তেতিয়া মোৰ ফালে দিগদাৰ হ'ব, তেতিয়া মোৰ মাইনত অলপ খেলিলে এইবিলাকতো ফাঁচি যোৱা কথা হয়। তেতিয়া মই ক'লোঁ বাবু চাই গন্তি কৰি দিয়া, গন্তি কৰাৰ পিছত মোৰ হাতত দিবা। মই তেখেতে ক'লে CDCৰ হাতত দি দিম। ঠিক আছে, মই কাৰো হাতত দিয়া নাই, কিন্তু বস্তুখিনি মই ৰাখি থৈ দিছোঁ। এইবিলাক দেওঁতে মই ফটো মাৰি থৈছোঁ, বাবুৱে দেখাই দিব ফটো, তাতে আছে, এতিয়াও দেখাই দিব পাৰিম গীটাৰবিলাক। কিন্তু ল'ৰাজনে দি গৈছে বাচা, একদম দি গৈছে। তেওঁ মোক সাক্ষী ৰাখিছে নেকি নাজানো, মই পিছতহে গম পালোঁ দিছে ল'ৰাজনে। সোণাপুৰৰ পৰা ৰঞ্জিত দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।